জগতরে মাতা লক্ষ্মী কিছুদিনৰ পাছত এই পৃথিৱীত চাৰিওফালে কেৱল পানী আৰু পানী থাকিব। চাৰিওফালে পানী চাৰিওফালে যদি পানী হয় মাত্ৰই আমি কেনেদৰে যাই থাকিম? অসম্ভৱ অসম্ভৱ। সকলোতে বিচৰণ কৰিব পাৰি। আৰু পুত্ৰ তোক শ্ৰী বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও হত্যা কৰিব নোৱাৰে। তোৰ হৰে বহৰে সকলো কাৰ্য কৰি যাব লাগিব। আদেশ কৰা মাত্ৰই শৰীৰৰ পাছতে পৃথিৱীত মহাপ্ৰলয় ঘোষণা হ'ব। পৃথিৱী ধ্বংস হ'ব। চাৰিওফালে থাকিব কেৱল পানী পানী পানী। আৰু তেতিয়া বেদাংগ কৃষ্টি সভ্যতা সকলো জীৱ জন্তু পানীৰ তলত ডুব গৈ থাকিব। ঋষি মুনিসকলে যাগ তথ্য কৰিবলৈ তেওঁলোকৰ হাতত একো নাথাকিব। গতিকে সেই পানীৰ তলৰ পৰা তই বেদ শাস্ত্ৰ সংগ্ৰহ কৰিব লাগিব। আৰু মহাপ্ৰলয়ৰ শেষত সেই বেদ শাস্ত্ৰৰ দ্বাৰা তহঁতৰ দৈত্যকুলৰ সভ্যতা পাথৰ পৰ্বত বিস্তাৰ কৰিব পাৰিবি। মোৰ পৰিচয় কি হ'ব মাত্ৰই? কি নামেৰে জনাজাত মই ধৰাৰ পক্ষ। মোৰ পৰিচয় মাত্ৰই তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা সৃজন কৰিছো। মোৰ মুখমণ্ডল কি? তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে।
নাম কি হব মাত্র? হয় হয় দৈত্য। হয় দৈত্য। হয় দৈত্য। হয় দৈত্য নামের জগত অভিযানাতে যা পুত্র নামকারী রক্ষণ করি। যা পুত্র তই 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 হে পৃথিবী কর তই ধ্বংস। মাত্রে পুত্র মোক অমরত্ব বল কর প্রদান। অমরত্ব? মাত্র অমরত্ব বল। নাই পুত্র মই অমৰত্ব বৰ দিয়াৰ কোনো অধিকাৰ নাই। পুত্ৰ মই যি বৰ দিছো সেইবোৰ অমৰত্ব বৰ দৰে। তই স্বৰ্গ মধ্য আকাশ পাতাল সকলোতে জল স্থল সকলোতে বিচৰণ কৰিব পাৰিবি। তোক কোনেও মৃত্যু কৰাব নোৱাৰে পুত্ৰ। আৰু এটা বৰৰ প্ৰয়োজন হৈছে মাত্ৰ। আৰু এটা বৰ? বাৰু কচোন ক কি বৰ লাগে তোক? মাত্ৰে এই দৈত্যৰ তোৰ বংশ বৃদ্ধিৰ বাবে মোক এগৰাকী সুন্দৰী ৰমণীৰ প্ৰয়োজন মাত্ৰে। দৈত্য বংশ বিস্তাৰৰ বাবে তোক লাগিব এজনী সুন্দৰী ৰমণী। মাত্ৰে এই বিশ্ব ব্ৰহ্মাণ্ড ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান সুন্দৰী ৰূপৱতী গুণৱতী নাৰী অন্য কোনোৱেই নাই। গতিকে বজা বাচা চলিবলৈ কিম্বা কৌশল কৰি হ'লেও চলিবলৈ কিবা কৌশল কৰি হ'লেও তই সৰস্বতীক বিবাহ কৰগৈ। তই সৰস্বতী বিবাহ কৰগৈ। সরস্বতী মাত্রে 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 বিশ্ব ব্রহ্মাণ্ড রাখন সৃষ্টিকর্তা লক্ষ্মীর নন্দনময় নামুর হয় মোৰ ভৰাতি কপিব স্বৰ্গৰ দেৱতা মুক্তৰ মানৱ পাতালৰ বাসু মোৰ ভয়ত কম্পমান সরস্বতী ব্রহ্মার কন্যা সরস্বতী লাগিব মোৰেই
বিশ্বই বিশ্ব ব্রহ্মাণ্ডৰ গ্ৰহৰ সৃষ্টিকাৰী এই তত্ত্বৰ শক্তি পৰাক্ৰম কিমান Reject